মুখে দেব দুখে পৰি আছে কতু বেলি সন্দেহখন হৈয়া উঠি আখি পাছে অৰাম নিহালন্ত চকু মেলি কৃষ্ণৰ গতিক নেদেখিয়া দেৱে আচৰিত হৈয়া আছে কৃষ্ণৰ অনেক প্ৰশংসাও কৰিয়া গৈলন্ত স্বৰ্গ পাছে। প্ৰভু ভগৱন্তে কৈছে বিজুলী চমক অৰ্থাৎ বিজুলী মাৰ দৰে যেতিয়া জিলিমিলি হ'ল সেই সময়ত ৩৩ কোটি দেৱতাৰ ব্ৰহ্মাৰ পৰা আদি কৰি সকলোৱে চকু মুঠ খাই গ'ল। সেই সময়তে প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ গুচি গ'ল। যোৱাৰ খন্তেক পাছত সকলোৱে চকু মেলি চাই কৃষ্ণ নাই। উখ এই অস্বস্তৰ তলত এদিলি সৰু গছত আউজি মানে ব্যাধৰ কাৰে সৈতে ভৰিত বিন্ধা খাই কেনেকৈ কান্দি কুটি প্ৰভু ভগৱন্ত আছিল, এইমাত্ৰ প্ৰভু ভগৱন্ত বৈকুণ্ঠক গুচি গ'ল। এই বুলি আজি ৩৩ কোটি দেৱতাই সকলোৱে দুখ কৰিলে আৰু আমি দুৰ্ভাগ্য, আমাৰ সৌভাগ্য নহয়। গতিকে আজি আমি ইমান আশা কৰিছিলোঁ আমাৰ গৃহত পদধূলি দিয়াম বুলি, কিন্তু প্ৰভু ভগৱন্তে আমাক কাকো পদৰ ধূলি দি দিলে বুলি আজি সকলো দেৱ দেৱতাসকলে চকু পানী টুকি স্বৰ্গলৈ যাত্ৰা কৰিছে। সেইটোকে আমাক দেখুৱালে, সেই লোকসকল আমাৰ যেতিয়া হৃদয়ত অহংকাৰ, অভিমান, বাহাদুৰি, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, সমালোচনা আৰু আছে কিছুমান, এইবোৰ বেয়া বস্তু যেতিয়ালৈ আমাৰ হৃদয়ত থাকিব তেতিয়ালৈ আমাক প্ৰভু ভগৱন্তে দৰ্শন নিদেই, হয়নে? সেইকাৰণে এখন গাঁৱত এজন মানুহ বৰ দাম্ভিক অহংকাৰী মানুহ। তেওঁ এখন চাইকেল কিনি লৈ আহিল আৰু চাইকেল কিনি লৈ আহোঁতে কেইজনমানে লগ পাই পেলাই সুধিছে আৰু, বাহ বঢ়িয়া চাইকেল আনিলে দেই আপুনি বুলি কৈছে। সি আকৌ অহংকাৰী মানুহ নহয়, সি আকৌ কি কৈছে জানে? এই অমুকাই বেয়া বস্তু নিকিনে, হেই দেখিছেনে? এইবিলাক হ'ল। আৰু এটা কথা মন কৰিব, যি মানুহৰ লগত আপোনালোকে কথা হয়, আজি মই কৈ দিছোঁ চিনি পাব, যি মানুহে কথাটোৱে প্ৰতি বুকত ঢুকিয়াই থাকে সেয়া অহংকাৰী মানুহ। সেইবিলাকৰ লগত কথা হ'বা বৰ কৰি নাপায়। মন কৰিছোঁ কিছুমান মানুহ আছে অনাবৰে আমুকা এনেকুৱা। আকৌ কিছুমানে মন কৰিব একদম মাৰি দিব, চাপ মাৰি দিব। কেতিয়াবা কথা হ'লে মন কৰিব তেনেকুৱা মানুহ পাব, সেয়া জানিব সেইবিলাক মানুহ ভিতৰতো অহংকাৰী, ভিতৰতো গৌৰৱ, হয়নে? সেইজন মানুহে তেতিয়া কৈছে কি, এই অমুকাই বেয়া বস্তু নিকিনে, সেই বা কথা সুৰ চোৱা, কথা সুৰতে গম পোৱা যায় কিছুমানৰ বাহাদুৰি কিমান আছে, গৌৰৱ কিমান আছে, কথা সুৰে টানি লৈ যাব, নহয়নে বাৰু? তেতিয়া এইকেইজনে ক'লে আৰু দিয়াচোন দিয়া, ইমান বঢ়িয়া চাইকেল চলোৱা দিয়া, অকণমান আমি চাওঁ দিয়া বুলি কয়। তেতিয়া আকৌ মানুহজনে কি কৈছে জানে? আজি চলাই দেখুৱাব নোৱাৰিম। কিয়? কৈছে লিক এটা আছে বুলি কৈছে, হয়নে? গতিকে আমাক বুজাইছে চাইকেলখনত ঢেৰ লিক নালাগে, এটা লিক হ'লে চাইকেল পৰি থাকিব, হয়নে? গতিকে এজন মানুহ আপোনালোকৰ কোনোবা এখন গাঁৱত বৰ ধুনীয়া মানুহ এজন আছে, দেখাত বৰ জ্ঞানী, বৰ হেৰি সঁচা, যদি মানুহজন অহংকাৰী হয় জানিবা সেয়া লিক আছে, এটা লিক আছে, সি ভগৱানক লাগ নাপায়, হয়নে? কোনোবাই এখন গাঁৱত কোনোবা এজন মানুহ আছে মস্ত হিংসুকী, সেই হিংসুকী যদি স্বভাৱটো আছে সেয়া এটা লিক আছে, তেওঁ ঈশ্বৰক লাভ কৰিব নোৱাৰে। গতিকে আমি অহংকাৰ, অভিমান, বাহাদুৰি, গৌৰৱ এইবোৰ আমি ত্যাগ দিব লাগিব। ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, পৰজন্মৰ পুণ্যৰ ফলে আমাৰ কল্যাণ হওক, আয়ুষত বিঘিনি নকৰক, আয়ু জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, হয়
পূৰ্ব জন্মৰ পুণ্যৰ ফলত আমাক কৈছে আমি কোনোবা মানুহ মস্ত ধনী সদাগৰ হৈছোঁ, ইয়াৰ পূৰ্বজন্মৰ পুণ্য ফল। মই যদি ধনী সদাগৰ বুলিয়ে বৰ গৌৰৱ আহে, এই পঞ্চতংগত তাতে পতন আহিব। হয়, আৰু কোনোবা এটা জন্ম পুণ্যৰ ফলত এইটো জন্মত আপুনি 64 কলা বিদ্যাত পাৰ্গত হৈছে। কোনে দিছে? ভগৱন্তে দিছে। আপুনি যদি নিজকে বিদ্বান বুলি পেলাই যদি গৌৰৱ আহে, তাতেই পতন। কোনোবা এটা জন্মৰ পুণ্যৰ ফলত কোনোবা এজন মানুহ মস্ত বলিষ্ঠ হৈছে, তেওঁ যদি বলিষ্ঠ হৈ নিৰ্বলীৰ ওপৰত অত্যাচাৰ কৰি ফুৰে, এই কথাই শেষ আৰু পতনে আহিলা। হয়, কোনোবা এটা জন্ম পুণ্যৰ ফলত এইটো জন্মত কোনোবা মস্ত ৰূপৱান, কোনোবা মস্ত ৰূপৱতী হৈছে। নিজকে যদি ৰূপৱান ৰূপৱতী বুলি অহংকাৰ আহে, তাতেই পতন। গতিকে আমাক কৈছে এই লোকসকল, অহংকাৰ, অভিমান, অসূয়া এইবোৰ শব্দই আমাৰ ক্ষতিকাৰক। ই কেতিয়াও আমাৰ উন্নতি বা দেহটোৰ কল্যাণৰ অৰ্থে কেতিয়াও কাম নকৰে। এইবোৰ আমাৰ দেহত যিবোৰ অহংকাৰ, অভিমান, ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু আছে, গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈছে, সেয়া এটা এটা আমাৰ মহা মহা শত্ৰু। কিন্তু সেইসকলে মোক মানে শত্ৰু বুলি পেলাই নেদেখুৱায়। হয়, শাস্ত্ৰত কৈছে মুখত অমৃত ফল, অন্তৰত হলাহল। হলাহল বিষ আছে অন্তৰত, কিন্তু মুখত অমৃত দেখুৱাই পেলাই মোৰ লগত বসতি কৰি আছে। কিন্তু সকলোৱে আলোচনা কৰি আছে, ইয়াক কোনদিনা লৈ যায় বোলে কেনেবাকৈ নৰকত পেলাওঁগৈ, নৰকত পেলাওঁগৈ, সিহঁতে আলোচনা কৰি থাকে। মই যেতিয়া টোপনি যাই ভৰাই থাকিম, ৰাতি সেই গোটেই সোপা ইন্দ্ৰিয় বৰ্গৰ ধাতু মানে ৰিপু সকলো আহে কোৱা মতা কৰি থাকি ইয়াক লৈ যাব। যদি কেনেবাকৈ মানুহ জন্মৰ পৰা লৈ যাই পেলাই এইটো জন্ম লৈ যাই পেলাই গাহৰি জন্মত পেলাব পাৰিলে, তেতিয়া আকৌ সিহঁতে কি ক'ব, দেৰি যাওক আমাৰ কামত আহি গ'ল, এইবাৰ গাহৰি জন্ম, বেটা আহাবা কুকুৰৰ জন্মত দিয়াম বেটা। লাহে লাহে লৈ যাব, তাৰপিছত কুকুৰৰ পাছত লৈ যাব বোলে এইবাৰ শিয়ালত দিম, যাতে দিনত ওলাবাই নোৱাৰে। হয়নে? কুকুৰৰ জন্ম পালিতেও দিনত মানুহে দুনুৱে লগ পোৱাকৈ ঘূৰি ফুৰিব পাৰে, শিয়ালৰ জন্ম দিলটো নোৱাৰে, হাবিতেই থাকিব লাগিব। হয়নে? গতিকে আমাৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৱে আমাৰ হৈ কৃষ্ণ ঈশ্বৰৰ কল্যাণ পুত্ৰপতি স্বামী ক্ষীৰকেন্দ্ৰ কৰি সৌভাগ্যৱতী কৃষ্ণ আয়ু বঢ়িয়া। গতিকে সেই লোকসকল, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে জানি ল'ব, আমাৰ প্ৰত্যেক ইন্দ্ৰিয় বৰ্গ যিবোৰ আছে এইবোৰ এটা এটা মহাশত্ৰু। লোভটো এটা মহাশত্ৰু। হয়, আমাৰ হৃদয়ত লোভটো আছে, সেইকাৰণে কৈছে বেছি লোভে দেহ নষ্ট। হয়নে? আৰু এটা লোভে বোলে পেট নষ্ট। যদি এটা মানুহ খুব লোভীয়া হয়, তাৰ পেটটো বৰকৈ নষ্ট হ'বই আৰু জানিবই আৰু। হয়নে? এজন মানুহ লেট্ৰিনত যাব লাগে দিনটোত এবাৰ, সি যদি 4-5 বাৰ গৈ থাকে, জানিব তাৰ কামত আহিলে আৰু। হয়, লোভ তাৰমানে। গতিকে আমি খাদ্যটো নিৰ্বাচন কৰিব লাগে, এক সমান খাদ্য খাব লাগে। এদিন জুতি পাওঁতে ল'ৰা ছোৱালীসকল দুগুৰি খাব নালাগে ন, এদিন অজুতি হওঁতে কমকৈ খালে, নহয়নে? এতিয়া বন্ধ কৰিবচোন, এখন বৰ ডাঙৰ ভাগৱত গাই আছোঁ, 11:30 বজাত মানে আমাকসকলক মানে সকলোকে খোৱা বোৱা যোগান ধৰিছে আৰু। ধৰাৰ লগে লগে মেধিটো ভগাই হোৱাই নাই। মোৰ আগৰ ফালে থকা শাৰীটো 3জনমান বুঢ়া মানুহে মেধি কৈছে, মেধি অৰ্ডাৰটো দিয়ক না, অৰ্ডাৰটো দিয়ক। মেধিয়ে কৈছে ৰ'বকে ইপিনে দিবাই আছোঁ। তাৰমানে অৰ্ডাৰ ল'বাই যত্ন কৰি আছে। তাৰপাছত অৰ্ডাৰটো দিয়াৰ পাছত ঘপাঘপি লাগিলেই নহয় আৰু। অঁ, লাগি তাৰপাছত এতিয়া আমি কেনেকৈ বহি আছোঁ দেখিছে নহয়। যেতিয়া সেই কিজনে খাই ল'ল, ফিট হৈ আছে গোটেই, একেবাৰে হালিব নোৱাৰে তাৰমানে। হয়নে? হয়, গতিকে এনেধৰণে নহয়। আমাৰ পেটটোক 4 ভাগ কৰক। আমাৰ জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমণীসকলে লিখিছে, 4 ভাগৰে 2 ভাগ আপুনি আহাৰ ভৰাই দিয়ক, আৰু 1 ভাগ পানীৰে ভৰাই দিয়ক, আৰু এটা ভাগ খালী ৰাখক পঞ্চ বায়ু ঘূৰিবৰ কাৰণে। হয়নে? আমাৰ বায়ু 5টা তয়াময়া ঘূৰিব লাগিব, প্ৰাণবায়ু, অপান বায়ু, হয়, ব্যান বায়ু, উদ্যান বায়ু, সমান বায়ু। আমি যি আহাৰ খাম তাক আমাৰ সমান বায়ুটোৱে সকলো খানি পতিকে সমান কৰি দিলে
হয় তাৰ পাছত ইয়াত আপুনি তিতা এবাৰ কেহা এবাৰ মিঠা এবাৰ ভাগে ভাগে লৈ লৈ 5খনমান মানে প্লেটত লৈ লৈ খাই আছে কিন্তু এইখিনিতে খাই আছে 5খন হয় এইখিনিৰ পৰা পাৰ হোৱাৰ পাছত এখন হৈ যাব সমান বায়ুৱে পোৱাৰ লগে লগে চব সানি পটকি সমান কৰি দিলে হয়নে আৰু উদ্যান বায়ুৱে পোৱাৰ লগে লগে খচি গুলি ৰস এপিনে উলিয়াব সিঠা এপিনে উলিয়াব ভাগ কৰি দিব উদ্যান বায়ু আৰু এটা নাম বিয়ান বায়ুটোৱে ভগাই দিব ক্ষীৰে কি পাব চুলিয়ে কি পাব নখে কি পাব ছালে কি পাব মাংসই কি পাব তেজে কি পাব সি বঢ়িয়াকৈ ভগাই দি আছে হয় আৰু পাণ বায়ুৱে গৈ আছে অপান বায়ু আহি আছে 21,600 বাৰ 24 ঘণ্টাত আমাৰ বায়ু অহা যোৱা হৈ আছে যদি কেনিবাকৈ কোনোবাই যদি কেতিয়াবা বন্ধ হ'লে কথা সমাপ্তি নহয়নে এতিয়া আমাৰ মন কওকচোন চাকৰিয়াল সোপাই আগতে আমি সৰুতে দেওবাৰটো চাকৰি ক্ষতি পায় তাৰপৰা নাই আৰু এতিয়া কিছুমান দিনৰ পৰা উলিয়ালে ছেকেণ্ড ছেটাৰ ফ'ৰ্থ ছেটাৰ কিবা ছেটাৰ সেই উলিয়ালে আৰু হয়নে উলিয়াই পেলাই চাকৰিয়াল সোপাই এইবাৰ ছুটি লৈ লৈ চলি আছে আৰু আপোনাৰে হওক মোৰে হওক তাৰে হওক মই সমানে কৈছোঁ সকলোৱে নহয় যদি কেনেবাকৈ আমাৰ যে পাণ বায়ু অপান বায়ু অহা যোৱা কৰি আছে যদি কেনিবাকৈ আজি মোৰ পাণ বায়ু অপান বায়ুৱে কয় আজি আমি ছেকেণ্ড ছেটাৰ মানিম বুলি যদি কয় খতম পঞ্চতংগত হয় গতিকে আমাক ভাগৱতে 4 প্ৰকাৰে বুজাইছে আমি দেহাটো ভাল ৰাখিব লাগিব ভকতি ভাল ৰাখিব লাগিব পিতৃ মাতৃ শুশ্ৰূষা বা শহুৰ শাহুৰক শুশ্ৰূষা কৰিব লাগিব আমাৰ বোৱাৰীসকলে হয়নে আমাৰ যিদিনা আমাৰ ছোৱালীসকলে মন কৰিব যিদিনালৈ আপুনি পিতৃ মাতৃ ঘৰত আছে সেইদিনালৈ আপোনাৰ সেইহাল পিতৃ মাতৃয়ে আপোনাৰ পিতৃ মাতৃ যিদিনাই আপোনাক ল'ৰা এটালৈ বিয়া দিল তাৰ বাপেক মায়েক যে শহু শাহু লগা হ'ল সেই জয়হে আচল পিতৃ মাতৃ বুলি মানিব পাৰিব লাগিব আমাৰ এতিয়া মই অসমত ঘূৰি ফুৰি কিছুমান জেগাত এনেকুৱা বোৱাৰী পাইছোঁ শহু শাহুৰক মানে মানুহ বুলি গণ্যই নকৰে আৰু কিছুমানে কি কয় জানে বোৱাৰীসকলে শহু বুঢ়া নাই হেন তেন বুঢ়া নুবুলিলে কথাই নকয় হয়নে শহুৰ দেউতা বুলি ক'বা লাজ পায় হয় আপোনালোকৰ সেই সময়ত বাপেক মায়েকে আমাক কৈছে যজুবেদৰ মতে মই কৈছোঁ কোৰ ছিগি বিয়া দিয়া হয় সেইদিনাৰ পৰা আপোনাৰ বংশই ছিগিল আপোনাৰ পিতৃ মাতৃৰ লগত জানেনে যদি আপোনাৰ বাপেক মৰাৰ দিনা যদি আপুনি একো পালনো নকৰে ভগৱানে তাত দুখেই নধৰে এসাঁজ যদি ভাতো লঘন নকৰে ভগৱানে দুখ নধৰে তথাপি পিতৃ মাতৃ জন্ম দিয়া পিতৃ মাতৃ বুলিয়ে কোনোবাই 3 সাঁজ পালন কৰে আৰু সেইটো বেলেগ কথা কিন্তু আপোনাৰ শহুৱেক শাহুৱেক মৰিলে কিন্তু পূৰা দমে 13 দিন আপোনালোকে মানিব লাগিব ৰেহাই নাই হয়নে গতিকে সেই শহুৰ শাহুৰক কোনোদিনে অৱজ্ঞা কৰিব নাপায় শহুৰ শাহুৰে যদি মৰা সময়ত যদি এজনী বোৱাৰীক আশীৰ্বাদ দি যায় আয়ো সৌভাগ্যৱতী হ'ব তেনেহ'লে আপুনি বুকু ভিন্দাই ক'ব পাৰিব এইখন পৃথিৱীত মই য'তে যাম ত'তে শান্তি পাম আৰু যদি পিতৃ মাতৃয়ে আপোনাসকলক সেই শহুৰ শাহুৰে যদি আপোনাসকলক অন্তৰত দুখ আঘাত পাই মৃত্যুবৰণ কৰে তেনেহ'লে আপুনি য'তে নাযাওক ত'তে সদায় অশান্তি দুখকে পায়ে ফুৰিব মই অভিশাপ দিয়া নাই কথাখিনি উদাহৰণটোহে বুজাই গৈ আছোঁ গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল এয়া হ'ল এখন আমাৰ সংবিধান শাস্ত্ৰ সংবিধান আমি এই শাস্ত্ৰ সংবিধানখন মানিব লাগিব ভাৰতৰ সংবিধানখন যেনেকৈ নীতি আছে 5টা নীতি ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজ নীতি তেনেকৈ আমাৰ শাস্ত্ৰ ভাগৱতো আমাৰ গৃহখনৰ কিছুমান নীতি আছে নীতি মানে কি হয়নে এজন ল'ৰাই বাপেকক মানি চলা নীতি যদি বাপেকক অমান্য কৰে নীতি ভংগ সেইখন গৃহত শান্তি আহিব এগৰাকী বোৱাৰী শাহুৱে শহুৱেকক মানি চলা নীতি স্বামীক মানি চলা নীতি যদি তাই অমান্য কৰে নীতি ভংগ হ'ব এয়া সংবিধানৰ মত হয়নে গতিকে এয়াই হ'ল সকলো প্ৰকাৰে আমাক ভাগৱতে বুজাই গৈ আছে আৰু ধুনীয়াকৈ বুজাই যাব ইয়াৰ তত্ত্ব জ্ঞানকণ যদি আমাৰ ল'ৰা ছোৱালীসকলে লয় আপোনালোকে নিশ্চয় জীৱনত শান্তি পাব বুলি ভাগৱতে সিদ্ধান্ত দি আছে গোবিন্দ রাম কৃষ্ণের লীলাতে বঢ়িয়া পৃথিবী
স্বধৰ্মে জুৰিয়া ৰৈল শ্ৰী ধৰ্মধৃতি সৈত্য শৌচনীতি কৃষ্ণৰ লগতে গৈল স্বধৰ্ময়াচাৰ সবাকো খেদায়া পাপে লৈল সামৰাজ পৃথিৱীত শূন্য একো নাথাকিল একে হৰি নাম বাজ। এতিয়া দেখিছেনে প্ৰভু ভগৱন্তে কি কাৰণত জন্ম ল'বলগীয়া হ'ল? যদা যদাহি ধৰ্মেশ্য গ্লানি ভৱতি ভাৰত অভৈত্য স্থানয় ধৰ্মেশ্য তদাত্মানং সিজ্জামুহম পৰিত্ৰাণায় সাধুনাং বিনাশায় স দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। সেই লোকসকল দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত আহিলে আৰু তেখেতে 120-25 বছৰ এই পৃথিৱীখনত থাকি সকলো দুষ্টসকলক দমন কৰিলে আৰু শান্তসকলক উপকাৰ কৰিলে। সদৌ দেখিছেনে নিজৰ ভাই ভতিজা পুত্ৰ নাতি মামা ভাগিন দদা খুৰা সকলোকে একেলগে লৈ গৈ প্ৰভাসৰ তীৰত সকলোখিনিকে একেদিনাই নাশ কৰি তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। তেওঁতো নিজৰ বংশ বুলি পেলাই নাচালে, নিজৰ ভাই ককাই বুলি পেলাইতো কাকো মৰম আদৰ নকৰিলে। তাৰমানে আপোন পৰ স্বভাৱ প্ৰভু ভগৱন্তৰ ওচৰত নাই। সমান চকুৰে দেখিলে এই যদু বংশটো যদি মই নাশ কৰি থৈ নাযাওঁ তেনেহ'লে পৃথিৱীত দুষ্টক দমন শান্তক পালন কৰাই নকৰাই মোৰ সমান হ'ব। গতিকে ভাই ভতিজা হ'লেও মই সেইসকলক নাশ কৰিব লাগিব। কি কাৰণত জানে? যদুবংশসকলৰ অহংকাৰ আহিল, গৌৰৱ আহিল, বাহাদুৰি আহিল, গতিকে নাশ কৰিলে। গতিকে যদি আকৌ ল'ৰা ছোৱালীসকলে আমাৰ এনেধৰণে কথা এটা আমি বুজিব লাগিব, পৰম প্ৰভু ভগৱন্তই যদি তেওঁৰ নিজৰ ভাই ভতিজা পুত্ৰ নাতিসকলকেই ৰেহাই নিদি মাৰি থৈ গ'ল, নিশ্চয় আমিও যদি বেয়া কাম কৰোঁ আমাকো নেৰিব। এইটো ভাবি ল'লিয়ে ওলাই পৰিল উত্তৰটো, নহয়নে? কি তেওঁ এটা ছাল কৰি লৈ গ'ল দেখিছে প্ৰভাসৰ তীৰত। মানে যিখিনি জেগাত গা ধুই সকলোৱে গা ধুবা পানী খাবা দিয়া, তাৰমানে সেইখিনি জেগা মদ বনাই থৈছে প্ৰভু ভগৱন্তে ছাল কৰি। হয়, অৰ্থাৎ মুখলৰ গুৰিয়ে পাই সেই জেগাখিনি বা সেই ঘাটটোৰ জেগাখিনি পানীখিনি মদ বনাই থৈছে। মদ খোৱাৰ লগে লগে নিচা লাগিল। হয়, এতিয়া যদি মদ খাই লৈ সেইটো দেখুৱাইছে মদে কেনেকৈ মানুহক ধ্বংস কৰে, সেইটোও আমাক ভাগৱতে আজি দেখুৱাই দি গ'ল। এই আজি কেইদিনমানৰ আগতে, এই কেইদিনমান 3-4 দিনৰ আগতে মই এখন ভাগৱতত গৈছোঁ জেগা এটাত। তাৰপাছত মই সেইদিনা ইমান আনন্দ কৰি ভাগৱত শেষ কৰিলোঁ, সকলোৱে ধন্যবাদ দি সেৱা সৎকাৰ কৰিছে। সদৌ শেষত এজনী ছোৱালী, বৰ ধুনীয়া ছোৱালী, মানে ইমানটি কেঁচুৱা আইটিৰ সৈতে সেৱা কৰিছে। মই বোলো আই ভাগৰ ল'ৰা ছোৱালী কি ঐ? নহয়, আই বুলি কোৱা নাই, আই দেহা তোমাৰ ল'ৰা ছোৱালী কি? লগতেতো বোৱাৰীজনীয়ে কান্দিলে। পাছতহে মই মন কৈছোঁ মুখৰ ফালে বোৱাৰী, সেন্দুৰ ফুট নাই। কৈছে মোৰ মানুহজন ঢুকালে ককা। মোৰ কি হৈ ঢুকালে ইমান কম বয়সতে? কৈছে এই মদ খাই খাই, ৰাতিপুৱাৰ পৰা মদে খায় আৰু গধূলিও মদে খায় আৰু ইমান বাধা মানা কৰিও আৰু এতিয়া মই আৰু জীৱনটো কি কৰিম, ক'ত যাম, কেনেকৈ খাম, কোনে খুৱাব, এক ঈশ্বৰৰ বাহিৰে মোৰ গতি নাই। এই বছৰ অসমখনত মই ঢেৰ পাই ফুৰিছোঁ তেনেকুৱা অকালতে মদ খাই খাই মৰা। মদ খালে আজিকালি মদত বিষাক্ত দিয়া হ'ল। নিচা বেছি বনোৱা সুবিধাটো লৈ অনেক বিষাক্ত বস্তু তাত সোমোৱা হ'ল। অকালতে মানে মদ খাই খাই ল'ৰাবিলাক নাশ হৈছে, দুই এটা, চবেই নহয়। গতিকে মই এইখিনিতে ভাগৱতৰ জৰিয়তে আমাৰ ল'ৰাসকলক মই বুজাই দিওঁ, আপোনাসকলে যদি কোনোবাই যদিও মদ খোৱা অভ্যাস কৰিছিলে এতিয়াৰ পৰা মদ নাখাব।
মদ একেবাৰে বেয়া বস্তু বুলি তাক ত্যাগ দিবা যত্ন কৰক। এতিয়া সিদিনা তুমিতো মৰি গ'লা ভাই গ'লাই, কিন্তু ইয়াত এটি কেঁচুৱা আৰু এজনী গাভৰু ডেকডেকীয়া ছোৱালী এজনী তুমি জীৱনভৰ যিটো দুখ আৰু যন্ত্ৰণা দিবা এতিয়া, তাৰ হৈ তুমি ৰেহাই নোপোৱা, হয়নে? পাপে বাপকো নেৰে। গতিকে আজি যদুবংশসকল সকলোকে মদ খুৱাই লৈ প্ৰভু ভগৱন্তে চাল কৰি 3 দণ্ডৰ ভিতৰত সকলোকে মৃত্যু বৰণ কৰাই প্ৰভু ভগৱন্ত আজি বৈকুণ্ঠলৈ গুচি গ'ল। গতিকে তেওঁ যদি বংশটোকে মাৰি থৈ যাব পাৰে, আমাক নামাৰ কোনো অৰ্থ নাই। আৰু প্ৰভু ভগৱন্ত ক'ত আছে? আগৰ যুগত যদুবংশৰ ঠাইত কৃষ্ণৰ ৰূপে জন্ম লৈ আছে। আৰু আজিৰ যুগত আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দেহাতে কৃষ্ণ আছে। এয়া কৃষ্ণই শুনিয়ে আছে মই কোৱা কথাখিনি। 14 খাখী লৈ আছে দেহে দামোদৰ, ভান্দিবা নৰিবা উৰে শুনা কলি নৰ। আমি ভাণ্ডক কৰিব নোৱাৰোঁ, মিছা কথা কিছুমান কৈ ফুৰিলে সদায় ধৰাত পৰিয়ে থাকিম। কিছুমান মানুহে যে খুব কিছুমান বেয়া কাম কৰিব, কোনেও নাজানাৰ পাছত নিজকে কয় বাচি গ'লোঁ, কোনেও গমেই নাপালে। বাহ বাহ বাহ, সেইটো নিচিনা মূৰ্খ আৰু অজ্ঞানী পৃথিৱীত নাই, হয়নে? হাতত শ্ৰী গোবিন্দ দানয়দী প্ৰতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি। আমাৰ লোমডালে প্ৰতি জগন্নাথ নাম লৈ প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। আৰু 14টা খাখীটো খাখীয়েই। তেনেহ'লে আমি ভাল কাম কৰিলেও তেওঁ দেখিয়ে আছে, বেয়া কাম কৰিলেও দেখিয়ে আছে। আজি ভাগৱত শুনি এইটো ভাল কাম কৰি আছোঁ, গতিকে আমাৰ পুণ্যটো তেওঁ চিত্ৰগুপ্তৰ দ্বাৰা লিখিয়ে আছে। এদিন আমি মৃতকৰ সময়ত জল জল ফট ফট আমাৰ লিষ্টখনত পামগৈ। কৃষ্ণ মন্দিৰত যে এদিন 2 ঘণ্টা ভাগৱত শুনিছিলোঁ, এইটো নাম্বাৰ আপোনালোকে পাবগৈ। মোৰ কথা মনত পৰিব, মই কৈছোঁ, ৰেহাই নাই। অ' হৰি হৰি নাম ল'লে নেহেৰাই, অ' নাম ল'লে নেহেৰাই, ডকাইতিয়ে নেনে পায়, চোৰেও নেনে চুৰ কৰি। অ' ভাই ভাতৃ নোখোজয়, অগণীয়ে নোপোৰয়, ৰজায়ো নেনে জোৰ কৰি। অ' হৰি হৰি নাম ল'লে নেহেৰাই। এয়া আপোনালোকে নাম লৈ আছে, ই কেতিয়াও হেৰাব নোৱাৰে। আজি যিকণ আপোনালোকে পুণ্য পাব, সেইকণ পুণ্য জুয়েও পুৰিব নোৱাৰে, পানীয়েও মাৰিব নোৱাৰে, অস্ত্ৰে শস্ত্ৰে কাটিব নোৱাৰে, ভাই ককাই বেলেগ হ'লেও ভগাই ল'বও নোৱাৰে, আৰু ৰজা নৰেন্দ্ৰ মোদী আহিলেও লৈ যাব নোৱাৰে, হয়নে? এতিয়া তাই প্ৰমাণ এটা পালোঁ নহয়। আমাৰ 4টা ভাই ককাই, এতিয়া আমি সকলোৱে বেলেগ হ'লোঁ, গাই গৰু গাই বা মাটি সম্পত্তি চব সমানে ভগাই ল'লোঁ। কিন্তু 13 বছৰৰ পৰা গাই ফুৰা ভাগৱত হৰিনাম হৰি কীৰ্তন সোপা ভগাই ল'ব পাৰিলেনে ইহঁতে? নাই, নোৱাৰি, হয়নে? গতিকে আপোনালোকে শাস্ত্ৰ ভাগৱত ৰবিবাৰে আহি ইয়াত 2 ঘণ্টা বা 1.5 ঘণ্টা আপোনালোকে ভাগৱত শুনিছে। এইকণ আপোনাৰসকলক কৰ্মৰ মাজৰ লিষ্টখনত সোমোৱাই দিবচোন, আইসকল, মাতৃসকল, বোৱাৰীসকল, জীয়াৰীসকলে। এইটোও এটা কাম, ৰবিবাৰে ইমান সময়ত ভাগৱতত যোৱা। যদি লিষ্টখনত ভৰ্তি কৰি দিয়ে, যেনেকৈ ৰাতিপুৱা শুই উঠি বাঢ়ি চোতাল খা, ৰাতিপুৱা শুই উঠি বাচন বৰ্তন মাজা, ৰাতিপুৱা শুই উঠি গা পা ধোৱা, ৰাতিপুৱা শুই উঠি চাহ তাহ বনোৱা, তাৰপাছত ৰাতিপুৱা শুই উঠি গুৰু সেৱা কৰা, এনেকুৱা লিষ্ট এখন আছে নহয় চবৰে। এই লিষ্টখনতে ভৰাই থৈ দিবচোন, ৰবিবাৰে 7টা বজাৰ পৰা ভাগৱত অকণমান শুনিব যাব লাগে, বাছ লোট কৰি থৈ দিয়ক, সদায় মনত পৰিব, হয়নে? আৰু যেতিয়া আপোনালোকে আহি আহি অভ্যাস কৰিব, তেতিয়া আপুনিয়ে মনত থাকিব। কাৰণ হৰিনামৰ ইমান মহৎ গুণ আছে। হৰিনামে কাকো অশান্তি নেই, কাকো দুখ নিদেই, হয়নে? সদায় হৰিনামে সদায় শান্তি দেই, ভাগৱতে শান্তি দেই, ভাগৱতে সুখ দেই, আৰু চিৰ জীৱন আত্মাকো গতি দিয়ে। কাৰণ এইখন ভাগৱতকে শুনি 7 দিন পৰীক্ষিত বৈকুণ্ঠক গুচি গ'ল। পৰীক্ষিতো মানুহ, আমিও মানুহ, হয়। এই ভাগৱত শুনি যদি পৰীক্ষিতে বৈকুণ্ঠক যাব পাৰিলে, আমি নোৱাৰা কোনো অৰ্থ নাই, আমিও যাব পাৰিম, হয়। কল্যাণ কৰক, সৌভাগ্যৱতী হয়, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক। কৃষ্ণ যাওক, গোবিন্দ। তেতি ক্ষণে যেন চন্ন ভৈল ভূমি, শূন্য ভৈল দোষু দিশ, মহান তৰ মহা
বিষাদ দুৰ্জনে কৰ হৰিষ কৃষ্ণৰ বিয়োগ অগণিধাই পাৰণত পৃথিৱী গেৰি হা প্ৰাণনাথ কৰিলায়নাথ মোক কৈ এতিয়া কৃষ্ণ এৰি থৈ যোৱাৰ লগে লগে এতিয়া আমাৰ মহা দুখ আহিল আৰু পৰম প্ৰভুৱে জানেই সত্য যুগতো তেওঁ ব্ৰাহ্মণ ৰূপে অৱতাৰ ল'লে ত্ৰেতা যুগত আহি ৰাম ৰূপে অৱতাৰ ল'লে দাপৰত আহি কৃষ্ণ ৰূপে অৱতাৰ ল'লে কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক সৌভাগ্যৱান হয় আৰু কলিত মই অৱতাৰ ল'ব নোৱাৰিম তেওঁ নিজে জানে কি কাৰণত জানে সত্য যুগত তেওঁক বৃন্দাসতীয়ে অভিশাপ দিছিলে সেইকাৰণে আজি তেওঁ যে আৰু কলি যুগত অৱতাৰ ল'ব নোৱাৰিম গতিকে শ্ৰী ধৰ্ম ধীতি সত্য শৌচ নীতি নিয়ম সংযমৰ পৰা আদি কৰি আটাইখিনি প্ৰভু ভগৱন্তে লগত লৈ গুচি গ'ল এটা বস্তু মাত্ৰ ইয়াত থৈ গ'ল কোনটো হৰি নাম এক হৰি নামো বাজে হৰি নামৰ বাহিৰে তেওঁ আৰু থৈ নগ'ল কাৰণ কিয় তেওঁতো অৱতাৰ ল'ব নোৱাৰে হয়নে অৱতাৰ ল'ব নোৱাৰিলে এইসোপা থৈ যোৱা মানে সৰ্বনাশ হ'ব গতিকে আৰু কলিত অধৰ্মে জুৰিব কলি চাণ্ডালে তেওঁ তাৰ কলিক চাণ্ডাল বুলি কৈছে প্ৰভু ভগৱন্তে কলি চাণ্ডালে বেৰিব গতিকে ইয়াত ধৰ্ম পথটো নাইকিয়া হ'ব গতিকে প্ৰভু ভগৱন্তে লগত লৈ গ'ল আৰু বৃন্দাসতে যেতিয়া শংখাসুৰে মই মুঠতে কৈছোঁ দীঘল নাই কোৱা শংখাসুৰে যেতিয়া মানে শিৱ ভক্ত আছিল শিৱক ধ্যান কৰি কৰি তেওঁ স্বৰ্গ মৰ্ত্য পাতালত জয়লাভ কৰাৰ বৰ পাইছিল পাই পাৰ্বতীৰ ৰূপ যৌৱন দেখি ব্যাকুল হৈ পাৰ্বতীকে বিয়া কৰিব যায় বা পাৰ্বতীকে হৰণ কৰিব বিচাৰিল সেই সময়ত শিৱ আৰু শংখাসুৰৰ মহাযুদ্ধ হ'ল নৰ্মদা তীৰৰ পাৰত যুদ্ধত যাওঁতে এতিয়া শিৱই আগতে বৰ দিলে অৰ্থাৎ বিষ্ণু চক্ৰই তোমাক মাৰিব নোৱাৰে ব্ৰহ্মাৰ কুমদকী গদাই তোমাক মাৰিব নোৱাৰে আৰু মহাদেৱৰ তীৰ হ'লেও তোমাক মাৰিব নোৱাৰে নিজে বৰ দি কেনে নিজে বিপদত পৰিল দেখিছেনে আজি শংখাসুৰৰ হাতত মানে ভূমিত পৰি শিৱ লালকাল হৈছে মানে খন্তেকৰ পাছত যাতে শিৱ মৃত্যু হ'ব এতিয়া সেই সময়ত দেৱৰ্ষি নাৰদে দেখি পৰম প্ৰভু ভগৱন্ত বিষ্ণুক ক'লেগৈ যে এটা কথা কিহৰ কাৰণে শংখাসুৰৰ হাতত আজি শিৱই দুৰ্বল দেখুৱাইছে শংখাসুৰক তেওঁ মাৰিব নোৱাৰে আৰু যদি শিৱক কেনেবাকৈ শংখাসুৰৰ মানে যুদ্ধত মৃত্যু হয় তেনেহ'লে আমাৰ দেশখন অভিচাৰ বা বেভিচাৰ হৈ যাব হয় তেনেকৈ কৃষ্ণ হৰি ৰাম ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক মনোবাঞ্ছা পূৰ্ণ এই তেতিয়া দেৱৰ্ষি নাৰদে যেতিয়া বিষ্ণুক আটাইকণ কথা কোৱাৰ লগে লগে বিষ্ণুৱে ধ্যান কৰি চালে আৰু চাই আটাইকণ পালে তেতিয়া কিন্তু শিৱই কৈছিল তোমাৰ পত্নী যদি কোনোবাই সতীত্ব হৰণ কৰে সেইদিনা কিন্তু তোমাৰ মৃত্যু হ'ব এই তেতিয়া লগে লগে বিষ্ণুৱে নিজে শংখাসুৰৰ ৰূপ লৈ বৃন্দাসতী গৃহত প্ৰৱেশ কৰিলে আৰু বৃন্দাসতীয়ে নিজৰ স্বামী বুলি বৰ শুশ্ৰূষা কৰিলে শুশ্ৰূষা কৰি তেওঁলোক দুয়ো মানে প্ৰেম আলাপ কৰিলে প্ৰেম আলাপ কৰাৰ লগে লগে শেষত বৃন্দাসতীয়ে বুজি পাই থাপ মাৰি বিষ্ণুৰ হাতত ধৰি ক'লে এৰা তুমি মোৰ স্বামী নোহোৱা মোৰ স্বামীৰ লগত মই ইমান দিন লীলা খেলা কৰি যিটো পাইছোঁ তুমি মোৰ স্বামী নোহোৱা কোনোবা তুমি মায়া কৰি আহি মোৰ আজি সতীত্ব হৰণ কৰিলা গতিকে সত্য প্ৰকাশ কৰা নহ'লে তোমাক মই অভিশাপ দিম তেতিয়া লগে লগে বিষ্ণুৱে নিজৰ ৰূপ ধাৰণ কৰি ক'লে হে সতী
তোমাৰ স্বামী সংসাৰ কৰক যদি তোমাৰ যদি সতীত্ব নষ্ট কৰা নহয় তোমাৰ স্বামীক মাৰিব নোৱাৰো আৰু তোমাৰ স্বামীক যদি মাৰিব পৰা নাযায় তেনেহ'লে 3 তুলকত তোমাৰ স্বামীয়ে পাপৰে বেৰণ দিয়াব এতিয়া গতিকে মই আজি এই কামটো কৰাটো সত্য গতিকে সতী তুমি কি কোৱা তেতিয়া বৃন্দা সতীয়ে ক'লে মই আজি দেহত্যাগ কৰিম কাৰণ মই এক স্বামীৰ বাহিৰে মোৰ সতীত্ব মই ক'তো নষ্ট নকৰিম এতিয়া যেতিয়া তুমি মোক হৰণ কৰি সতীত্ব নষ্ট কৰিলা মই নিজে নিজে মৃত্যু হ'ম কিন্তু মৃত্যুৰ আগতে এটা তোমাক অভিশাপ দিলোঁ তুমি কলিত অৱতাৰ ল'ব নোৱাৰিবা তুমি শালগ্ৰাম মানে মূৰ্তি হৈ তুমি থাকিব লাগিব শালগ্ৰাম হয়নে আৰু তেতিয়া বিষ্ণুৱে বৃন্দাসতীক খাপ দিলে তেনেহ'লে ময়ো তোমাক খাপ দিলোঁ কলিত তুমি তুলসী হ'বা তুলসী পাতেৰে পূজিলেহে ময়ো সন্তুষ্ট হ'ম হয়নে গতিকে আজি এই তুলসী আহি বৃন্দাসতী আহি তুলসী হ'ল আৰু আজি শালগ্ৰাম মূৰ্তি হৈ প্ৰভু ভগত মানে অৱতাৰ লৈ আছে অৱতাৰ ল'ব পৰা নাই মানে সকলোৱে হৃদয়ত বিৰাজমান হৈ আছে হয়নে গতিকে আজি এই প্ৰভু ভগৱন্তে আজি সকলো নীতি নিয়ম সংযম চব লৈ গ'ল এতিয়া মাত্ৰ থৈ গ'ল হৰিনাম গতিকে হৰিনাম যাৰ মুখত আহিব হৰিনাম যাৰ কাণত আহিব সেইকাৰণে আমাক কৈছে কি জানে শ্ৰৱণ কীৰ্তন দৰ্শন মানে কি আপোনালোকে আজি ভকত দৰ্শন হৈছে সকলোকে দেখি আছে চকুৰে মই দেখি আছোঁ ভকতক এইটো ডাঙৰ সম্পদ আৰু শ্ৰৱণ মানে বৰজোৱালী ভাষা শ্ৰৱণ ভাগৱতখন 3টা ভাষা সোমাই আছে এটা হ'ল সংস্কৃত এটা হ'ল বৰজোৱালী এটা হ'ল অসমীয়া বৰজোৱালী ভাষা মতে হ'ল শ্ৰৱণ অসমীয়া ভাষা মতে হ'ল শুনি থকা কাই মন বাইক এক কৰি যে আপোনালোকে ভাগৱত শুনি আছে তেনেহ'লে আপোনালোকৰ আজি কি হৈ আছে জানে শ্ৰৱণ হৈ আছে দৰ্শন হৈ আছে ভাগৱতখন দেখিছে ভকতক দেখিছে কৃষ্ণৰ মূৰ্তিটো দেখি আছে হয়নে গতিকে আপোনাসকলৰ মানে ধৰ্ম অৰ্থ কাম মুখ সকলো পিনে আপোনালোকে সুনাম অৰ্জন কৰি আছে গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সৰুকালৰ পৰা ভাগৱত শুনিবা যত্ন কৰা সপ্তম স্কন্ধত প্ৰহ্লাদে কৈছিলে এই ৰাম শুনা হেৰা দ্বৈত শিশু এৰায়া নকৰ্ম কুমাৰ কালতে লোৱা ভাগৱত ধৰ্ম দেখিছেনে 13 বছৰ বয়সতে মই ভাগৱতৰ যিকেইটা শুনিলোঁ যিকেইটা পঢ়িলোঁ আজিও ব্ৰেইনত এনেকৈ থালি সোমাই গ'ল তাক পাহৰা নাই গতিকে কুমাৰ কুমাৰী কালৰ পৰা যদি ভাগৱতৰ ধৰ্ম অকণমান মাথাত সোমোৱাই লয় তেনেহ'লে আপোনালোকে ইহকালে পৰকালে সুবিচাৰ কৰিব পাৰিব যেনেকৈ প্ৰহ্লাদে মাকৰ গৰ্ভতে 18,000 ভাগৱতৰ শ্লোক পঢ়ি শুনি পাৰ্গত হ'ল অৰ্থাৎ মাকে শুনি থাকিলেই শুনি থকা দেৱ ঋষি নাৰদৰ আশ্ৰমত যেতিয়া থাকে তেওঁ গৰ্ভৱতী আৰু সেই গৰ্ভৱতী ধূপ ধূনা লগাই কাষতে বহিল নাৰদে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভাগৱতৰ ধৰ্মৰ কথা কৈ আছে কায়দু ৰাণীয়ে শুনি আছে গৰ্ভত প্ৰহ্লাদে শুনি শুনি যাওঁতে পাৰ্গত হ'ল মই এটা জেগাত আজি বহুত দিনৰ আগৰ কথা কৈছোঁ এটা জেগাত ভাগৱত গাই বিদায় ল'ব ওলাইছোঁ এগৰাকী বয়সস্থ গোসাঁনীয়ে গৈ সেৱা কৰি কৈছে দিয়ক আজি মই আপোনাৰ বাক্য কেইটামান শুনি বৰ লছ খালোঁ মোৰ বোৱাৰীজনী তাৰমানে গৰ্ভৱতী হৈ আছে 7 মাহ তাইও লাজ কৰিল ময়ো আনিব ভাল নাপাই পেলাই নানিলোঁ কিন্তু এতিয়া আপোনাৰ মুখত শুনি মই হাঁহাই আপুনি খুব বেয়া কাম কৰিলে ডাঙৰ কাম ভুল কৰিলে যদি 7 মহীয়া গৰ্ভৱতী মানুহগৰাকীক যদি আপুনি ভাগৱত শুনোৱাই আপোনাৰ ভিতৰত থকা সন্তানটো পবিত্ৰ হ'লে হয়নে আমাৰ আগৰ যুগৰ মানুহবোৰে লাজ কৰে কিন্তু লাজ নকৰিব গৰ্ভত সতী সন্তান থিতি হোৱাৰ লগে লগে সেইগৰাকী আই মাতৃক যদি আপোনাসকলে ভকত দৰ্শন কৰায় ব্ৰাহ্মণ দৰ্শন কৰায় ভাগৱত দৰ্শন কৰায় ভাগৱতৰ বাক্য কেইটামান যদি আপোনাসকলে শুনোৱায় গৰ্ভত থকা শিশুটি বা শিশুটি পাৰ্গত হ'ব জ্ঞানী হ'ব আৰু তাৰ দ্বাৰা পিতৃ মাতৃয়ে এদিন শান্তি লাভ কৰিব পাৰিব এয়াই হ'ল ভাগৱতৰ মহাধৰ্ম কথা গোবিন্দ